সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাখিফললৈ মই মানসে আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিকা সুবিদ কিৰিয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ জাতক জাতিকাসকলৰ গ্ৰহগতি ৰাখিফলৰ বিষয়ে আৰু বিভিন্ন সমস্যাৰ সমাধান দিব তেওঁ চিঠিৰ উত্তৰ দিব বিশেষ বিষয় আপোনাক জনাব লগতে আজি প্ৰেমৰ দিৱসৰ বিভিন্ন বিষয় আপোনাক জনাব দাদা স্বাগতম জনাইছোঁ ৰাখিফলৰ শিতানলৈ ধন্যবাদ নমস্কাৰ আজি ভেলেণ্টাইন ডে 14 ফেব্ৰুৱাৰী কাইলৈ মহান শিৱৰাত্ৰি ওম নমঃ শিৱায় আজি প্ৰথমতে মই গ্ৰহগতিৰ পজিশ্যন ক'ম যেনে আজি বৃহস্পতি মিথুন ৰাশিত কেতু সিংহ ৰাশিত বহি আছে শনি মীন ৰাশিত বহি আছে ৰাহু বহি আছে আজি কুম্ভ ৰাশিত লগত লগ্ন বুধ শুক্ৰ আজিৰ দিনটোত মকৰ ৰাশিত ৰবি আৰু মংগল বহি আছে আজি চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে তাৰ মানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে স্কৰ্পিঅ' হ'ব বৃশ্চিক ৰাশি হ'ব ধন্যবাদ এতিয়া মই যাম আজিৰ দিনটোত যদি আপোনাৰো জন্ম হৈছিলে তেতিয়া আপোনাক হেপী বাৰ্থডে জনাই আছোঁ আজিৰ দিনটো ৰাশি চক্ৰ আৰু আপোনাৰ ৰাশি চক্ৰ এই দুটা যদি মিলাওঁ তেতিয়া বৰ্তমান বছৰটোৰ বাবে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে এয়া হ'ল এটি হোৱাইট কৰেল এয়া হ'ল এটি শ্বেতপ্ৰবাল হোৱাইট কৰেল এই ৰত্নটি শুক্ৰ আৰু মংগল গ্ৰহৰ বাবে আপুনি সোঁহাতৰ ৰিং ফিংগাৰ ধাৰণ কৰিব পাৰে ৰূপত বনাই পিন্ধক 10 কেৰেটমানৰ ওপৰত পিন্ধক মাজে সময়ে বগলা দেৱী আৰু ভুৱনেশ্বৰী দেৱীৰ আৰাধনা কৰক শুক্ৰবাৰ দিনটো পালন কৰক নিশ্চয় ভাল ফল পাব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল আজি এখন কাৰ্ড লৈছোঁ ওৱান্স আনখন কাৰ্ড লৈছোঁ এইজ অফ চ'ৰ্ডছ মেষ ৰাশি যিকোনো কাম কৰিলে সফলতা আহিব ব্যৱসায় বাণিজ্যত ভাল ফল পাব প্ৰাকৃতিক দুৰ্যোগত ক্ষয় ক্ষতি হ'ব পাৰে প্ৰেমত অৱশ্যে শুভ ফল আজিৰ দিনটোত য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহক বৃষ ৰাশিলৈ কাপছ এণ্ড কিং অফ চ'ৰ্ডছ টৰাছ ঘৰলৈ মূল্যৱান বয় বস্তু আহিব বন্ধু বান্ধৱে বিশ্বাসঘাতকতা কৰিব পাৰে সাৱধান হওক ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব প্ৰেমত কষ্ট আছে আজি ষ্টীলৰ আঙুঠি পিন্ধক ভাল ফল দিব মেৰুণ কালাৰ ষ্টীল কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি মিথুন ৰাশি জেমিনি পেজ অফ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি আপুনি কৰা ভুলৰ বাবে মনত নিজে কষ্ট পাব আৰু আনেও কষ্ট পাব পাৰে গতিকে সাৱধান থকা ভাল চাকৰিয়ালসকলে নিজৰ কামত মন দিয়ক যিসকলে চাকৰি বাকৰি কৰিছে নিজ কৰ্মত মন দিয়ক ভাল হ'ব আজি বিভিন্ন দিশত ক্ষয় ক্ষতিৰ সম্ভাৱনা দেখুৱাই আছে সাৱধান হওক সন্তানৰ উন্নতি সন্তান সন্ততিসকলৰ ভাল উন্নতি হ'ব আজিৰ দিনটোত পিংক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ এখন কাৰ্ড হ'ল চ'ৰ্ডছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে মূল্যৱান বয় বস্তু হেৰাব পাৰে ক্ষয় ক্ষতি হ'ব পাৰে মাটি বাৰীৰ সীমাক লৈ সমস্যা থাকিব সীমা বিবাদ আজি কৰ্মত বাধা পাব কৰ্মত কিন্তু ইমান ইজি নহয় আজি সোনকালে ফল লাভ কৰিব নোৱাৰিব বাধা বিঘিনি লাগিয়ে থাকিব আজি শুভ কাম হাতত নল'ব যিকোনো ধৰণৰ শুভ কামত আপুনি আগবাঢ়ে যদি বেয়া হ'ব পাৰে গতিকে আজি হাতত নোলোৱাই ভাল আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কেইটামান বেলপাত নিজৰ লগত ৰাখক নিশ্চয় ভাল হ'ব শিৱৰ আৰাধনা কৰক গ্ৰীণ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি হয় নিশ্চয় আমি এই মুহূৰ্তত চিঠি এখন ল'ব বিচাৰিম যিহেতু প্ৰত্যেক দিনাই বিভিন্ন প্ৰান্তৰ পৰা দাদালৈ চিঠি পঠায় আৰু তেওঁলোকে উত্তৰ বিচাৰে আজি এখন চিঠি পঠাইছে মঙলদৈৰ পৰা ভেলেণ্টাইন ডেত শুনিছোঁ প্ৰেমিক নতুবা প্ৰেমিকাক ৰাখী মতে গিফ্ট দিব লাগে কিন্তু ৰাখী নাজানিলে কি কৰিব লাগে আৰু প্ৰেমৰ দিৱসৰ সম্পৰ্কে কিবা ক'ব নেকি হয় ভেলেণ্টাইন ডেত আপুনি মানে যিসকল প্ৰেমিক প্ৰেমিকা অপজিট ছেক্সক কিছুমান বয় বস্তু গিফ্ট দিব পৰা যায় গিফ্ট দিব লাগে সেই বিষয়ে মই আগতে কৈছোঁ কিন্তু যদি আপোনাৰ পাৰ্টনাৰৰ আপুনি ৰাখি নাজানে তেতিয়া কি কৰিব তেতিয়া এটি চিলভাৰৰ চেইন হ'লেও গিফ্ট হিচাপে আগবঢ়াওক নতুবা যিকোনো ধৰণৰ চিলভাৰৰ বস্তু শুভ ফল পাব আৰু কৰংগেলী মালা এডাল মালা পোৱা যায় কৰংগেলী মালা সেই মালাডালো গিফ্ট দিব পাৰে আপুনি ভেলেণ্টাইন ডেত পাৰ্টনাৰক ক'ব চাউথ ৱেষ্ট কৰ্ণাৰ যোনটো লাভ এণ্ড ৰোমাঞ্চৰ কৰ্ণাৰ সেইটো ছাইডত লাভ বাৰ্ড ৰখাৰ কাৰণে এযোৰ বাৰ্ড পায় আপুনি নিজে গিফ্ট কৰক সেইটো নতুবা মেণ্ডাৰিন ডাক হাঁহ চৰাই এযোৰ সেইটো পাৰ্টনাৰক যদি আপুনি দিয়ে আৰু তেখেতে যদি সেই ছাইডটোত ৰাখে লাভ এণ্ড ৰোমাঞ্চৰ কৰ্ণাৰ যোনটো চাউথ ৱেষ্ট কৰ্ণাৰ ৰাখে ৰাতি এটা য়েলো বাল্ব জ্বলাই ৰাখিব লাগিব নতুবা ৰেড বাল্ব জ্বলাই ৰাখিব লাগিব আৰু অকণমান ধূপ চাকি দেখুৱাব নিশ্চয় সোনকালে শুভ ফল আহিব
বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলেও আঁতৰিব। আৰু আচলতে ৰোমত এটা ফেষ্টিভেল পালন কৰা হৈছিলে 14th century আগত দেই। সেই ফেষ্টিভেলটো কোৱা হৈছিলে লুপাৰকালিয়া। আৰু সেই ফেষ্টিভেলটো এনেকুৱা, সেইটো একচুৱেলি ফাৰ্টিলিটি ফেষ্টিভেল বুলি জনজাত। আৰু তেতিয়া লটাৰী হৈছিলে, মানে ছোৱালীবিলাকে আহি লটাৰী কৰি নিজৰ নিজৰ হাজবেণ্ডক বাছনি কৰিছিলে। আৰু সেই ফেষ্টিভেলটো লাহে লাহে নাইকিয়া হ'ল, এতিয়া ভেলেণ্টাইন ডে হিচাপে ফেষ্টিভেল চলি থাকে। জাৰ্মানীত আৰু এটা প্ৰেক্টিছ আছিলে, ছোৱালীবিলাকে ভেলেণ্টাইন ডেৰ আগে আগে, তাৰমানে জানুৱাৰী লাষ্টত নতুবা ফেব্ৰুৱাৰী একেবাৰে ফাৰ্ষ্টত কেইটামান অনিয়ন লয় আৰু নিজৰ নিজৰ পচন্দৰ ল'ৰাবিলাকৰ নাম তাত লিখি ৰাখে। তাৰ পাছত এই অনিয়নকেইটা বিভিন্ন টাবত ভৰাই থয়। 14 ফেব্ৰুৱাৰীৰ দিনা যোনটো টাবত বেছি ধুনীয়াকৈ গছজোপা উঠিছে, সেই পিঁয়াজটো আনি লয় আৰু চাই লয় কি নাম ওলাইছে, কিনো নাম আছে। সেইটো নামৰ ল'ৰাজনক তেওঁ বিয়া কৰোৱাৰ বাবে প্ৰপ'জেল পঠায়। সেয়াও আছিলে জাৰ্মানীত এটা এই ভেলেণ্টাইন ডেৰ সংগতি ৰাখি এটা উৎসৱ। ঠিক তেনেকুৱা ৰেড ৰ'জ, ৰঙা গোলাপক প্ৰেমৰ প্ৰতীক হিচাপে কিয় কোৱা হয়? সেয়া আচলতে এটি লাভ চিম্বল, প্ৰেমৰ চিম্বল। গ্ৰীক মাইথলজি মতে বিশ্বাস কৰা হয় যে এবাৰ এফ্ৰডাইটে নিজ প্ৰেমিকাক বচোৱাৰ উদ্দেশ্যে দৌৰি দৌৰি গৈ আছিলে, মানে প্ৰেমিকাক বচাব বুলি। প্ৰেমিকাৰ নাম আছিলে এডনিছ। কিন্তু তেওঁ যোৱাৰ পথত ৰাস্তাত কেইটামান হোৱাইট ৰ'জ পৰি আছিলে, মানে এজোপা হোৱাইট ৰ'জ পৰি আছিলে। তেওঁৰ ভৰিখন সেই ৰ'জত লাগি গ'ল আৰু ৰ'জতটো কাঁইট থাকে, কণ্টক কাঁইট থাকে, গতিকে সেই কাঁইটে তেখেতে বিদ্ধ হ'ল আৰু যথেষ্ট ৰক্তপাত হৈছিলে, তেজ ওলাইছিলে। গতিকে গোটেইকেইটা হোৱাইট ৰ'জ একেবাৰে ৰঙা হৈ পৰিছিলে। তেতিয়াৰ পৰা লাভৰ চিম্বল হিচাপে ৰেড ৰ'জক কোৱা হৈছে। গতিকে আপুনি যদি প্ৰিয়জনক এটি ৰেড ৰ'জ লগতে য়েলো ৰ'জ, ফ্ৰেণ্ডশ্বিপৰ প্ৰতীক আগবঢ়ায়, তেতিয়া প্ৰেম চিৰযুগমীয়া হৈ ৰয় বুলি কোৱা হৈছে। গতিকে আজি ভেলেণ্টাইন ডে, প্ৰেমৰ দিৱস। আৰু প্ৰেমৰ দিৱসত আপুনি তেনেকুৱা ধৰণৰ গিফ্ট আদি যদি প্ৰিয়জনক আগবঢ়াব পাৰে, দিব পাৰে, নিশ্চয় আপোনাৰ শুভ হ'ব, প্ৰেমৰ ক্ষেত্ৰত ছাকচেছ আহিব। ধন্যবাদ। হয়, আৰু নিশ্চয় আপুনি চিঠিৰ উত্তৰ পালে আৰু দাদাই দিয়া নিয়মসমূহ মানি চলক, নিশ্চয় সুফল লাভ কৰিব। আমি পৰৱৰ্তী ৰাশিফললৈ যাম, কিন্তু এতিয়া সময় হৈছে এটা চমু বিৰতিৰ। এটি বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ ৰাশিফলৰ শিতানলৈ। দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আমি পৰৱৰ্তী ৰাশিফলসমূহ জানো। হয়, শ্বৰ্টছ এণ্ড ৱাৰ্ডছ, সিংহ ৰাশি, লিঅ'। আজি ব্যৱসায় বাণিজ্যত নতুন কামৰ সন্ধান পাব, টকা পইচাৰ অভাৱ হ'ব পাৰে। আজি নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ, তাৰমানে যিসকল নিবনুৱা তেওঁলোকে কিন্তু চাকৰি বাকৰি আজি পাই যাব পাৰে, তেনেকুৱা যুগ দেখুৱাইছে। ইণ্টাৰভিউ আদি দিবলৈ গ'লে শুভ ফল পাব। পাৰ্পল কালাৰ লাকি, ৰেড কালাৰ আনলাকি। কন্যা ৰাশি, শ্বৰ্টছ এণ্ড ৱাৰ্ডছ। এই দুখন কাৰ্ড মতে আজি নিজৰ ভুলৰ বাবে অৰ্থ হানি, টকা পইচা নষ্ট হ'ব, ওলাই যাব পাৰে। ব্যৱসায় বাণিজ্যত মতানৈক্য, সংঘাত। আজি প্ৰেমত বিয়া বাৰুৰ যুগ। আজিৰ দিনটোত দান ধ্যান কৰক, ভাল হ'ব। শনি মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। চিলভাৰ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ। আজি চাকৰিয়ালসকলে টকা পইচাৰ লেনদেন নকৰিব। টকা পইচাৰ লেনদেন কৰিব হ'লে কিন্তু অশুভ ফল দেখুৱাই আছে। পুৰণা ৰোগে কিছু কষ্ট দিব। যিসকলৰ পুৰণা ৰোগ আছে, বেমাৰ আজাৰ আছে, তেওঁলোকে কষ্ট অনুভৱ কৰিব পাৰে, সাৱধান হওক। সন্তানে আপোনাৰ সুনাম কঢ়িয়াই আনিব, সন্তানৰ বাবে শুভ। ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। বৃশ্চিক ৰাশি, স্কৰপিঅ, ওৱান্স এণ্ড হেংমেন। আজি বৃশ্চিক ৰাশিসকলৰ অচিনাকি শত্ৰুৰ পৰা ক্ষয় ক্ষতি হোৱাৰ ভয় থাকিব। চাকৰিয়ালসকলে সন্মান লাভ কৰিব। ব্যৱসায় বাণিজ্যত লোকচান হ'ব পাৰে। যিসকল ব্যৱসায়ী সাৱধান হওক, লোকচান হ'ব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ক'লা বৰ্ণৰ থ্ৰেড সূতা এডাল কঁকালত মেৰাই ৰাখক, নিশ্চয় ভাল হ'ব। হোৱাইট কালাৰ, ব্লেক কালাৰ লাকি, পিংক কালাৰ আনলাকি। হয়, আৰু এই মুহূৰ্তত আমি দাদাৰ পৰা বিশেষ বিষয়টো জানিব বিচাৰিম। প্ৰত্যেক দিনাই যিহেতু একোটা বিষয় লৈ আহে জাতক জাতিকাসকলৰ বাবে। দাদা আজি কি বিষয়? হয়, কাইলৈ শিৱৰাত্ৰি আৰু অসমৰ চাৰিওফালে উলহ-মালহৰ পৰিৱেশ সৃষ্টি হৈছে ইতিমধ্যে। আৰু সকলোৱে শিৱৰাত্ৰি পালন কৰি থাকে। বিশেষকৈ যিসকল ল'ৰা ছোৱালীৰ বিয়া বাৰু হোৱা নাই, বিবাহত বাধা আছে, তেওঁলোকে কিন্তু শিৱৰ আৰাধনা কৰে। আৰু আমাৰ চেম্বাৰ ৰত্নকুমাৰীতো কাইলৈ শিৱৰাত্ৰি পালন কৰা হ'ব, শিৱৰ পূজা পাতল কৰা হ'ব। শিৱই দেখা পাইছে আপুনি নিশ্চয়,
যে সাপ এডাল নিজৰ লগত ৰাখে শিৱৰ জটাত সাপ এডাল মেৰাই থাকে সেই বিষয়ে দুএষাৰ কওঁ শিৱই সৰ্প ধাৰণ কৰাৰ অন্তৰালত থকা কেইটামান প্ৰধান প্ৰতীকী কাৰণসমূহ হ'ল অহংকাৰ আৰু ভয়ৰ ওপৰত বিজয় সাপটোৱে অহংকাৰক প্ৰতিনিধিত্ব কৰে যি বিষ ঈৰ্ষা খং কামনাৰে ভৰি থাকে ইয়াক পৰিধান কৰি শিৱই সূচাইছে যে তেওঁ এইবোৰ জয় কৰিছে আৰু সম্পূৰ্ণ নিৰাশক্তি তথা নিৰ্ভয়তা প্ৰদৰ্শন কৰিছে কুণ্ডলিনী শক্তি মেৰিয়াই থকা সৰ্পই মেৰুদণ্ডৰ গুৰিত থকা সুপ্ত আধ্যাত্মিক শক্তি কুণ্ডলিনীকে বুজায় ইয়াৰ দ্বাৰা বুজা যায় যে শিৱই এক শক্তি জাগ্ৰত কৰিছে আৰু ইয়াক নিয়ন্ত্ৰণ কৰে সময় আৰু মৃত্যুৰ প্ৰতি সাপসমূহক সময়ৰ চিৰন্তন চক্ৰ কালৰ সৈতে জড়িত কৰা হয় সাপ ধাৰণ কৰাটোৱে সূচায় যে শিৱ জীৱন মৃত্যু আৰু সময়ৰ সীমাবদ্ধতাৰ ঊৰ্ধৰ সুৰক্ষা সৰ্পই এক ঢাল হিচাপে কাম কৰে যিয়ে ভক্তসকলক অশুভ শক্তি আৰু নেতিবাচক প্ৰভাৱৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত শিৱৰ ভূমিকাক প্ৰতিনিধিত্ব কৰে বাহুকীৰ কাহিনী পৰম্পৰা অনুসৰি সৰ্পৰ ৰজা বাহুকীয়ে শিৱক উপাসনা কৰিছিল আৰু ইয়াৰ প্ৰতিদানত শিৱই তেওঁক অলংকাৰ হিচাপে গ্ৰহণ কৰিছিল ই সকলো জীৱৰ প্ৰতি শিৱৰ থকা কৰুণাকে প্ৰতিফলিত কৰে সৰ্পৰ 5টা ফেটাই প্ৰায়ে আমাৰ 5টা ইন্দ্ৰিয় অথবা পঞ্চভূতক ক্ষিতি অপ তেজ মৰুত বম অৰ্থাৎ মাটি পানী জুই বায়ু আকাশ বুজায় যাৰ ওপৰত শিৱৰ সম্পূৰ্ণ কৰ্তৃত্ব আছে আৰু নিশ্চয় আপুনি উপকৃত হ'ব দাদা পৰৱৰ্তী ৰাশিফল চাই লওঁ ওৱান্স এণ্ড নাইট অফ ওৱান্স ধনুৰাশি চেটেৰিয়াছ আজি টকা পইচাৰ লেনদেনত সাৱধান হওক আৰ্থিক ক্ষতিৰ সম্ভাৱনা বিদ্যাত শুভ ফল পত্নী ভনীৰ পৰা সহায় সহানুভূতি লাভ প্ৰেমত বিয়া বাৰুৰ যোগ আজি অৰেঞ্জ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি এতিয়া হওক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ ছৰ্টছ এণ্ড পেণ্টাকলছ আজি পুৰণা ৰোগে যদি ভুগি আছে সাৱধান হওক খোৱা বোৱাত বিশেষ ধ্যান ৰাখক পাবলগীয়া ধন আজি ঘূৰাই পাব পাৰে তাৰমানে টকা পইচা লেনদেনত ভাল ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰিব বিজনেছমেনৰ শুভ আজি গল্ডেন কালাৰ লাকি ৰেড কালাৰ আনলাকি কুম্ভ ৰাশি ওৱান্স এণ্ড ওৱান্স একুৰিয়াছ আজি বিয়া বাৰু সম্পৰ্কে চলি থকা কথা বতৰাত ভাল খবৰ পাব আত্মীয়ৰ পৰা ক্ষয় ক্ষতি হোৱাৰ আশংকা সাৱধান হওক হাত ভৰিত আঘাত পাব পাৰে সাৱধান হোৱা ভাল প্ৰেমত সাৱধান থাকক আজি ৰেড কৰেল পিণ্ডক নতুবা তামৰ আঙুঠি পিণ্ডক ভাল হ'ব ব্লু কালাৰ লাকি মেৰুণ কালাৰ আনলাকি মীন ৰাশি ছৰ্টছ এণ্ড পেণ্টাকলছ আজি সন্তানৰ ভুলৰ বাবে আপুনি লাজত পৰিব পাৰে সাৱধান হওক শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰক আনক উপকাৰ কৰিবলৈ গ'লে ক্ষয় ক্ষতিৰ সম্ভাৱনা ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি হয় আৰু এয়া আছিল ৰাশিফলসমূহ আৰু যিহেতু আপোনালোকে যদি বিভিন্ন সমস্যাৰ সমাধান বিচাৰে বা ৰাশিফলৰ বিষয়ে জানিব বিচাৰে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়াক আপোনালোকে যোগাযোগ কৰিব পাৰে তেওঁৰ পল্টন বজাৰ স্থিত চেম্বাৰলৈ যাব পাৰে আৰু বিভিন্ন সামাজিক মাধ্যম যোগেও তেওঁক আপোনালোকে যোগাযোগ কৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো জনাই দিব হয় আপুনি মোক ফেচবুকত পাব ইনষ্টাগ্ৰামত পাব মই ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ